চাওক নিৰ্বাচনৰ গোটেই পৰিৱেশটো ইতিমধ্যে আহিছে কাৰণ যোৱা কিছুদিনৰ আগতে কংগ্ৰেছ দলে তেওঁলোকৰ প্ৰাৰ্থী ঘোষণা কৰিলে বিজেপিও ঘোষণা কৰিলে আৰু আমাৰো দলৰ তৰফৰ পৰা অসম জাতীয় পৰিষদৰ তৰফৰ পৰা প্ৰাৰ্থী ইতিমধ্যে ঘোষণা হ'ব খুব সোনকালৰ ভিতৰতে ঘোষণা হ'ব গতিকে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনৰ কাৰণে বিৰোধী ঐক্যমঞ্চই আমি সকলোৱে ইতিমধ্যে পৰিকল্পনা আৰম্ভ কৰিছোঁ কাম কাজো আৰম্ভ কৰিছোঁ কেনেধৰণে বিৰোধীৰ ৬২% ভোট একত্ৰিত কৰি ৰাখিব পাৰি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত বিজেপিৰ যিটো ভয়াৱহ সাম্প্ৰদায়িক এজেণ্ডা দেশৰ গণতন্ত্ৰ দেশৰ সংবিধান আৰু দেশৰ মানুহৰ জীৱন জীৱিকাক সংকটলৈ ঠেলি দিয়া তেওঁলোকৰ যিটো জনবিৰোধী নীতি তাৰ বিৰুদ্ধে জনতাক কেনেকৈ সুসংগবদ্ধ কৰিব পাৰি সেই তাকে লৈ ইতিমধ্যে ব্লুপ্ৰিণ্ট ৰচনা কৰা হৈছে আৰু নিৰ্বাচন দিন ঘোষণা হোৱাৰ পাছতে বাকী কেম্পেইনিঙৰ সকলো ধৰণৰ ষ্ট্ৰেটেজি আমাৰ ফালৰ পৰা তৈয়াৰ কৰা হ'ব সেই সম্পৰ্কত বিৰোধী ঐক্যমঞ্চৰ তৰফৰ পৰা মই সাধাৰণ সম্পাদক হিচাপে দিল্লীত আমাৰ যিসকল কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় নেতা তেওঁলোকৰ লগতো আলোচনা কৰিছোঁ আৰু আন দলসমূহৰ তেওঁলোকৰ ২-৪ গৰাকী ব্যক্তিৰ লগতো আমি ইতিমধ্যে আলোচনা বিলোচনা কৰিছোঁ গতিকে খুব সোনকালে এই গোটেই বিষয়বোৰ আমাৰ স্পষ্ট হ'ব আৰু আমাৰ বিৰোধী ঐক্যমঞ্চৰ ফালৰ পৰা এটাই আমি লক্ষ্য স্থিৰ কৰি লৈছোঁ যাতে বিজেপিক হৰুৱাবলৈ যি ৰণকৌশল লাগে বা যি ধৰণৰ আমি বিষয়সমূহ জনগণৰ মাজলৈ লৈ যাব লাগে সেইবোৰ বিষয় আমি আগবঢ়াই লৈ যাম এতিয়া সকলো এই সময়ত অসমৰ সাধাৰণ জনগণ তেওঁলোক সংকটত আছে বিশেষকৈ সাধাৰণ মানুহৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে কুঁৱা কৰিছে পেট্ৰল ডিজেল গেছৰ চিলিণ্ডাৰৰ দাম বাঢ়িলে কৰ কাটল বাঢ়িছে মাটিৰ খাজানা ৫ গুণ বাঢ়িল এনেকুৱা পৰিৱেশৰ মাজত বিদ্যুতৰ মাচুল বিজেপি চৰকাৰ অহাৰ পাছত ৯ বাৰ বাঢ়িছে গতিকে এই ধৰণৰ জীৱনক লৈ জীৱন জীৱিকাক লৈ যিবোৰ মৌলিক সমস্যা এইবোৰে সাধাৰণ জনগণক ভাৰাক্ৰান্ত কৰিছে কুঁৱা কৰিছে আৰু সেইকাৰণে জনগণে বিজেপিৰ বিৰুদ্ধে অৱস্থান কৰিব আমি আশাবাদী আৰু মানুহৰ মাজলৈ লৈ যাবৰ কাৰণে আমি আমাৰ যিটো কৌশল সেইটো ইতিমধ্যে আমি তৈয়াৰ কৰিছোঁ ডিব্ৰুগড় লোকসভা সমষ্টিত ৰামেশ্বৰ তেলী আছিলে কিন্তু তেওঁৰ টিকট কাটি সৰ্বানন্দ সোণোৱালক দিয়া হ'ল কিহৰ কাৰণে দিয়া হ'ল কি বুলি ভাবে বিজেপিয়ে অতি তেওঁলোকে অহংকাৰ কৰি থাকিলে কি হ'ব তেওঁলোকৰ ভীতিগ্ৰস্ততা ভয় খোৱা কথাটো ওলাই গ'ল ডিব্ৰুগড় লোকসভা সমষ্টিত তেওঁলোকৰ 10 গৰাকী বিজেপিৰ বিধায়ক আছে 2 গৰাকী ৰাজ্য চৰকাৰৰ মন্ত্ৰী আছে 2 গৰাকী কেন্দ্ৰীয় মন্ত্ৰী এগৰাকী শক্তিশালী কেবিনেট মন্ত্ৰী তাৰ পাছতো 42 লাখ কৰ্মকৰ্তা বুলি তেওঁলোকে কথাই কথাই জহাই থাকে তাৰ পাছতো এই ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা তেওঁলোকৰ আগৰ যিগৰাকী প্ৰাৰ্থী এগৰাকী পৃষ্ঠভংগ দিছে পলাইছে পলোৱাৰ পিছত তেওঁলোকে কয় যে তেওঁলোকেহে বেলেগ কোনোবাই ভয় খোৱা এনেকুৱা ধৰণৰ কথা কয় তেওঁলোকৰ প্ৰথম এইটো বিজেপিৰ প্ৰথম পৰাজয় অসমৰ ৰাজনীতিত এইবাৰ লোকসভা নিৰ্বাচন আৰম্ভ হোৱাৰ আগতেই বিজেপিৰ প্ৰথমটো পৰাজয় হ'ল ডিব্ৰুগড় লোকসভা সমষ্টিত গতিকে দ্বিতীয় যিটো পৰাজয় এইটো নিৰ্বাচন ৰাইজে যেতিয়া ভোট দিব আৰু ফলাফল যেতিয়া ওলাব তেতিয়া স্পষ্ট ৰূপত প্ৰকাশ হ'ব স্পষ্ট ৰূপত ধৰা পৰিব ডিব্ৰুগড় লোকসভা সমষ্টিৰ মানুহৰ বিজেপিৰ প্ৰতি থকা যিটো খং ক্ষোভ তেওঁলোকৰ কাজ জাপি দিয়াৰ চিন্তা শ্বহীদক হত্যা কৰা যিটো তেওঁলোকৰ কথা বতৰা আৰু সকলো ধৰণৰ কথা বতৰাই তেওঁলোকক যেনেকৈ জাতীয় বিষয়সমূহ তেওঁলোকে নাটছাট কৰিছে বা সাধাৰণ জনগণক যেনেকৈ অন্যায় কৰিছে সেই সম্পৰ্কত নিৰ্বাচনী যুঁজত সেইবোৰ অতি শক্তিশালী ৰূপত স্পষ্ট হ'ব আচ্ছা কাই কিবা আনিব বুলি ভাবেনে নিৰ্বাচনত লাভান্বিত হ'বনে আপোনালোকে নিশ্চয় লাভান্বিত হ'ব চ' কাৰ বিৰুদ্ধে অসমৰ জনগণৰ মাজত এতিয়াও খং আছে মানুহে স্পষ্টকৈ বুজি পাইছে যে যি সময়ত অসমৰ মানুহৰ নিজৰ মাটি ভেটি নাই 8 লাখ পৰিয়াল এতিয়াও ভূমিহীন হৈ জীয়াই আছে অসমৰ কৰদৈগুৰিৰ দৰে স্থান অসমৰ এই ডিব্ৰুগড় লোকসভাৰ বিভিন্ন প্ৰান্তত এতিয়াও ভূমিহীন পৰিয়াল আপোনালোকে সকলোৱে দেখিছে শিবিৰত থাকিব লগা হয় তাৰমানে নিজৰ আমাৰ অসমৰ খিলঞ্জীয়া মানুহৰ অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ অসমীয়া মানুহৰ আমাৰ বৈধ ভাৰতীয় নাগৰিকৰ তেওঁলোকৰ নিজা মাটি ভেটি নাই কিন্তু বাংলাদেশীক আনি আমাৰে মাটি ভেটি দিব কৈছে এতিয়া আমাৰ 18 লাখ নিবনুৱা শিক্ষিত যুৱক যুৱতী আছে সেইটো চৰকাৰী হিচাপ বেচৰকাৰী হিচাপ মতে 25 লাখ প্ৰতি বছৰে 1,37,000 শিক্ষিত নিবনুৱা অসমত সৃষ্টি হয় তাৰপিছত আমাৰ নিবনুৱাসকলক চাকৰি বাকৰি দিব পৰা নাই এতিয়া বাংলাদেশীক আনি নাগৰিকত্ব দি তেওঁলোকৰ ল'ৰা ছোৱালীক চাকৰি বাকৰি দিবলৈ ওলাইছে 10 লাখ যদি বিদেশীক তেওঁলোকে নাগৰিকত্ব দিয়ে 25,000 কৈ যদি এটা বিধানসভাত তেওঁলোকক সংস্থাপিত কৰে
তেতিয়াহ'লে 40টা সমষ্টিত বিদেশী হ'ব তেওঁলোকৰ নিৰ্ণায়ক ক্ষমতা তেওঁলোকৰ হাতত থাকিব চৰকাৰ কৰিবলৈ 64গৰাকী বিধায়ক লাগে 40গৰাকী বিধায়ক যদি বিদেশীৰ সংখ্যাৰে তেওঁলোকে দিয়া ভোটেৰে যদি তেওঁলোকে মানে প্ৰতিনিধি বা MLA নিৰ্বাচিত কৰে গোটেই ৰাজনৈতিক ক্ষমতাটো তেওঁলোকৰ হাতত থাকিব এইবোৰ কথা ৰাইজে লাহে লাহে বুজি পাইছে যি সময়ত আমাৰ নিজৰে মাটি ভেটি চাকৰি বাকৰি ৰাজনৈতিক সংকট ভাষিক সাংস্কৃতিক সংকট এইবোৰ আছে সেই সময়ত আকৌ বাংলাদেশৰ পৰা মানুহ আনি ইয়াত সংস্থাপিত কৰি আমাৰ মাটি ভেটি চাকৰি দিবলৈ উঠি পৰিছে গতিকে মানুহে ইয়াৰ বিৰুদ্ধে নিশ্চয় ভোট দিব আজি উপলব্ধি নকৰিলোঁ 10 বছৰ 20 বছৰ 25 বছৰ 50 বছৰ পিছত এই বাংলাদেশৰ পৰা অহা বিদেশীসকলক নাগৰিকত্ব দিয়াৰ ফলত আমি মাটি ভেটিৰ সংকটত পৰিব লাগিব আমাৰ এই অঞ্চলৰ গাঁৱৰ খেতি পথাৰ বাগান এইবোৰ তেওঁলোকৰ দখললৈ যাব আৰু এতিয়াও এই যিবোৰ আমি য'ত আছোঁ এইবোৰ অঞ্চলত এতিয়াও খিলঞ্জীয়া মানুহে ম্যাদী তেওঁলোকে পট্টা পোৱা নাই বহুতে পট্টা নাই পোৱা বহুতে ম্যাদী পট্টা পোৱা নাই গতিকে এইবোৰ সমস্যা আছে আমাৰ নিজৰে মাটি ভেটিৰ সংকট আৰু বেলেগক মাটি ভেটি দিবলৈ হ'লে গতিকে কাৰ বিৰুদ্ধে ৰাইজে ভোট দিব কা অসমৰ জনগণৰ স্বাভিমানৰ বিষয় কায়ে অসমৰ জাতীয় জীৱনক অন্যায় কৰিছে আৰু যিসকল নেতা অসমৰ আছে সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা এইসকলে দিল্লীৰ কথা শুনি আঁঠুকাৰি পদলেহন কৰি যেনেকৈ জাতীয় স্বাৰ্থ জলাঞ্জলি দিলে ক্ষমতাৰ কাৰণে সকলো তেওঁলোকে সৰ্বোচ্চ ত্যাগ কৰিলে জাতিধ্বংসী আইন এখন আদৰি ল'লে ইয়াৰ উত্তৰ দিব এইটো অসমৰ ৰাইজে অক্ষমনীয় অপৰাধ বুলি গণ্য কৰে আচ্ছা আৰু এটা কথা সুধোঁ যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে 2014 চনলৈকে যিসকল আহিছে তেওঁলোকেহে নাগৰিকত্বৰ বাবে হেৰি কৰিব পাৰিব আবেদন কৰিব পাৰিব তাৰপাছত কিন্তু এজনো মানুহ নাহে বুলি তেওঁ গেৰাণ্টি দিব বিচাৰিছে কি ক'ব গেৰাণ্টিটো ৰাজনীতিত কেনেকৈ গেৰাণ্টি দিব পাৰিব 14 চনলৈকে মানে 71 পৰা 14 হিচাপ কৰি চাওকচোন কিমান বছৰ 71 চনৰ পৰা এফালে 29 বছৰ আৰু ইফালে 14 বছৰ যোগ কৰক এই 43 বছৰৰ বিদেশীৰ বোজা কম বোজা নেকি অসমৰ ৰাইজক আভুৱা ভৰাব কৈছে মুখ্যমন্ত্ৰী আৰু এই নাগৰিকত্ব আইনখনটো সদায় যিটো কাট অফ ইয়াৰ এইটো বঢ়াই বঢ়াই গৈ থাকে কাইলৈ এখন বেলেগ চৰকাৰ আহিব তেওঁলোক নাথাকিব তেওঁলোকে আৰু বঢ়াব গতিকে বিদেশীৰ বোজা অসমৰ ৰাইজে ল'ব নোৱাৰে এইটো স্পষ্ট কথা আৰু হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাদী ৰক্ষা কৰিবৰ কাৰণে জাতীয় স্বাৰ্থক জলাঞ্জলি দিছে মানুহক আভুৱা বাঢ়িছে মিছা কথা কৈছে